5টা থাকে মই 6টা দি দিম 1000 টাকা। এইটো স্ক্যানার দিয়ে আছো, পেমেন্ট করে স্ক্রিনশটটি দি দিব। আজি মানে আমি ফেসবুকত এটা মানে পোষ্ট এটা পাইছিলোঁ যে আমাৰ সোণাৰী শ্ৰীমন্দিৰ কমিটিৰ নামত এটা ক্ৰিকেট মানে খেলোৱা হৈছে। তো গতিকে পিছত মানে আমি গম পালোঁ, এতিয়া মানে আমিতো কোনো ধৰণৰ এনেকৈ ক্ৰিকেট আমি খেলোৱা নাই। আমাৰ সোণাৰী শ্ৰীমন্দিৰ কমিটিয়ে আমাৰ যিটো চৰাইদেউ জিলাত যিটো আমাৰ শিৱ মন্দিৰ আছে, মানে কোনো ধৰণে তেনেকৈ আমি ক্ৰিকেট খেলোৱা নাই। তাৰপিছত আমি মানে যোগাযোগ কৰিলোঁ, তাৰপিছত আমি ফোন কৰিছোঁ। এতিয়া কৈছে যে আমি কি কৰিব অনলাইনত টিকেটো দি আছোঁ আৰু অফলাইনত আমি দিয়া নাই, আৰু আপোনালোকে অনলাইনত টিকেটটো ল'ব পাৰিব। তাৰপিছত প্ৰচেছটো সুধিলোঁ, তেতিয়া ক'লে যে আপোনালোকে এটা কিবা দিছে আমাক দিব্যা ষ্ট'ৰ বুলি, তাত পইচাটো আমি পঠিয়াব লাগিব আৰু অনলাইনত যদি টিকেটটো দিব নাই। গতিকে আজি এনেকৈ এটা ঘটনা হৈ আছে। তো প্ৰশাসনক আমি মানে অনুৰোধ জনাইছোঁ, আমি প্ৰশাসনৰ ওচৰত আমি এজাহাৰ দিলোঁ যে আমাৰ উচিত তদন্ত হ'ব লাগে। কেলৈ আমাৰ সোণাৰী শিৱ মন্দিৰ সমিতি আৰু লগতে আমাৰ সোণাৰী সমষ্টি যি আমাৰ দায়িত্ব আছে, চবৰে এইটো মানে এটা লাজৰ বিষয় যে আমাৰ শিৱ মন্দিৰটো আমাৰ ইয়াৰ লগত আমাৰ মানে এটা সন্মান জড়িত হৈ আছে। গতিকে আমাৰ সন্মানটো আমাৰ বিনষ্ট হৈ আছে। গতিকে এই দুষ্টকাৰী হেঁতি মানে শীঘ্ৰ মানে কাৰ্য কৰি মানে উচিত শাস্তি দিব লাগে। আৰু এটা বস্তু দুখৰ কথা যে এই যিটো আমাৰ লটাৰী টিকেটটো যে আমাৰ অসম চৰকাৰে এইটো বেন কৰি থৈছে। তো এইটো কেনেকৈ আহিব মানে এইটো দুৰ্গস্বৰ পৰা কেনেকৈ আহিব, এইটো মানে অনলাইনত কেনেকৈ এইটো মানে ধন সংগ্ৰহ কৰিবৰ কাৰণে যি মানে টিকেটটো খেলাই আছে। আৰু এতিয়ালৈকে মানে বেছি অনলাইনতো হৈ আছে, চবেই ফোনত কথা পাতি আছে আৰু এটি অনলাইন হৈ আছে। গতিকে মানে প্ৰশাসনক আমি মানে অনুৰোধ জনাইছোঁ যে আপোনালোকে মানে এই মোবাইলটো ট্ৰেকিং কৰি এইটো মানে আপোনালোকে ধৰাৰ ব্যৱস্থা কৰক, নহ'লে আমাৰ লগতে আমাৰ সোণাৰী সমষ্টিৰ মানুহ ৰাইজ আৰু চৰাইদেউ জিলা ৰাইজ আৰু অসমবাসী ৰাইজ চবে মানে এইটো মানে ইয়াৰ বলি হ'ব। টিকেটৰ খেলখন কেতিয়া হ'ব বুলি কৈছিলে? খেলটো আজি মানে 6টা বজাত হ'ব বুলি কৈছে। গতিকে মানে এটা টিকেটৰ দাম 300 টকা আৰু 2টা টিকেট ল'লে 500 টকা আৰু এটা বুক আছে, এটা 5টা টিকেট আছে 1000 টকা। অনলাইনত টিকেটটো ল'বলৈ কৈছে। এতিয়া আপোনালোকে প্ৰশাসনক কি বুলি ক'লে? আমি প্ৰশাসনৰ ওচৰত গৈছিলোঁ, আমাৰ সোণাৰী মানে শিৱ মন্দিৰ সমিতি, আৰু আমি এজাহাৰ এটা দাখিল কৰিলোঁ। আৰু তাত 4টা নম্বৰ আছে, 4টা নম্বৰ এতিয়াও অনলাইন হৈ আছে। এইটো কথা পাতিছে যে 6টা বজাত খেল হ'ব, আপোনালোকে অনলাইন টিকেট ল'ব পাৰিব। গতিকে মই প্ৰশাসনক সেই অনুৰোধ জনাইছোঁ যে এইটো শীঘ্ৰে এইটো মানে তদন্ত কৰি এইটো উচিত মানে দোষীক মানে উচিত শাস্তি দিব লাগে। आज लमसम में 11 बजे दिन में हम लोग फेसबुक के माध्यम से हम लोग को एक वीडियो मिला है, जिसमें दिखा रहा है कि शिव मंदिर समिति सोनारी सरायडो जिला वो एक लॉटरी खिला रही है, जिसका आज में खेल होगा। उसमें एक टिकट का दाम 300 रुपये बता रहा है, 2 टिकट का 500 और एक बुक है जिसमें 5 टिकट है, उसका 1000 रुपया। और वो लॉटरी टिकट शिव मंदिर सोनारी के नाम से खिला रहा है सरायडो डिस्ट्रिक्ट, जबकि हम लोग शिव मंदिर समिति इसमें कोई जानकारी नहीं है। शिव मंदिर समिति का इसमें कोई जानकारी नहीं है शिव मंदिर समिति को। और ये खेल यानी सोशल मीडिया पे बहुत सारा वीडियो हम लोग को मिला है, 4-5 वीडियो मिला है, जिसमें दिखाया जा रहा है कि सोनारी शिव मंदिर समिति ये खेल चला रही है, लेकिन ऐसा कुछ भी नहीं है। हम लोग आज सोनारी थाना में एक FIR भी दिए हैं। जो लोग इससे जड़ित है, हम लोग सरकार से यही आग्रह करेंगे कि जो दोषी लोग इससे जड़ित है, इस पर उचित कार्रवाई किया जाए और उन लोग को उचित सज़ा दिया जाए।